বন্ধুসকল যোৱা কেইদিনমান আগত শিলাদিত্য চেতিয়া নামৰ আইপিএছ বিষয়াগৰাকীয়ে আত্মহত্যা কৰাৰ কথা আমি আটাই শুনিছো। আইপিএছ বিষয়াগৰাকীৰ পত্নী দীৰ্ঘদিন ধৰি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছিল আৰু পত্নীৰ মৃত্যুৰ পিছত পত্নীৰ দুখত বা বিৰহ বেদনাত তেওঁ আত্মহত্যা কৰিছিল। আজি কেইদিনমান ধৰি আত্মহত্যাৰ এই ঘটনাটো সামাজিক মাধ্যমত বিভিন্ন ধৰণে প্ৰশংসা কৰা হৈছে। কোনো আকৌ কৈছে এনে ধৰণৰ আত্মহত্যাৰ প্ৰশংসাই সমাজত বেয়া প্ৰভাৱ পেলাব। দুই এজনে আকৌ কমেণ্ট কৰিছে অতিপাত আত্মকেন্দ্ৰিক লোকেহে আত্মহত্যা কৰিব পাৰে, কিন্তু অকল আত্মকেন্দ্ৰিক লোকে যে আত্মহত্যা কৰে ঠিক তেনেকুৱাও নহয়। আচলতে ডিপ্ৰেছনৰ ফলত আমাৰ মগজুত কিছুমান কেমিকেলৰ সৃষ্টি হয় আৰু এই কেমিকেলসমূহৰ প্ৰভাৱতহে মগজুত নিগেটিভ চিন্তা আহে আৰু আত্মহত্যাৰ দৰে চিন্তা মানুহে কৰিবলৈ লয়। তো বন্ধুসকল আজি আমি এই ভিডিঅ'টোত আত্মহত্যাৰ আগত মগজুত কি ধৰণৰ কেমিকেল সৃষ্টি হয় এই বিষয়ে আলোচনা কৰিম। ইয়াৰ লগতে আত্মহত্যাৰ প্ৰশংসায়ে সমাজত কি ধৰণৰ নিগেটিভ প্ৰভাৱ সৃষ্টি কৰে এই বিষয়ে আলোচনা কৰিম। প্ৰথম আহক আত্মহত্যাৰ সময়ত মগজুত বায়'লজিকেলি কি কেমিকেলৰ সৃষ্টি হয়। যেতিয়া আমি কোনো বিফলতা বা দুখৰ ফলত ষ্ট্ৰেছত ভোগো তেতিয়া আমাৰ মগজুৰ হাইপোথেলামাছত এবিধ কেমিকেলৰ সৃষ্টি হয় আৰু এই কেমিকেলবিধৰ নাম হ'ল কৰ্টিকট্ৰপিন ৰিলিজিং ফেক্টৰ। আৰু হাইপোথেলামাছত সৃষ্টি হোৱা এই কেমিকেলবিধে আমাৰ পিটুইটাৰী গ্লেণ্ডক ষ্টিমুলেট কৰে, যাৰ ফলত পিটুইটাৰী গ্লেণ্ডৰ পৰা এড্ৰেনকৰ্টিকট্ৰপিক নামৰ এবিধ হৰমনৰ সৃষ্টি হয় আৰু এই পিটুইটাৰী গ্লেণ্ডত সৃষ্টি হোৱা এড্ৰেনকৰ্টিকট্ৰপিক হৰমনে এড্ৰেনেল গ্লেণ্ডত কৰ্টিজল নামৰ এবিধ হৰমনৰ সৃষ্টি কৰে আৰু এই কৰ্টিজল হৰমনকে আমি ষ্ট্ৰেছ হৰমন বুলি কওঁ। আমাৰ ইমোশ্যন, মটিভেশ্যন, চিন্তা কৰা শক্তি, স্মৃতি শক্তি এই আটাইবোৰ নিয়ন্ত্ৰণ কৰে মগজুৰ লিম্বিক চিষ্টেমে। অৰ্থাৎ এই আটাইবোৰ ইমোশ্যন নিয়ন্ত্ৰণ কৰাৰ বাবে আমাৰ মগজুৰ কেইটামান অংশ লগ লাগি লিম্বিক চিষ্টেম গঠন কৰে আৰু কৰ্টিজল হৰমনে এই লিম্বিক চিষ্টেমত প্ৰভাৱ পেলাই মানুহক দুখী কৰি তোলে। কৰ্টিজল হৰমনে লিম্বিক চিষ্টেমৰ কোনো নিউৰনৰ চেল ব্লক কৰি দিয়ে, আন কিছুমান চেল ধ্বংস কৰি দিয়ে, যাৰ ফলত মানুহৰ ষ্ট্ৰেছৰ পৰিমাণ বৃদ্ধি পায়। ইয়াৰ লগতে আমাৰ মগজুত আনন্দ সৃষ্টি কৰিব পৰা আন কেমিকেলসমূহ এই কৰ্টিজল হৰমনে কমাই দিয়ে, যাৰ বাবে আমি আমাৰ মগজুত বেছি পৰিমাণে দুখ অনুভৱ কৰোঁ। কৰ্টিজল হৰমনে মগজুত ক্ৰিয়া কৰাৰ ফলত মগজুৰ পৰা আমাৰ সমস্ত পজিটিভ চিন্তা নোহোৱা হৈ যায়, যাৰ ফলত মগজুত কেৱল নিগেটিভ চিন্তা আহিবলৈ আৰম্ভ কৰে আৰু এই নিগেটিভ চিন্তাৰ ফলত মানুহজন বেছিকৈ ডিপ্ৰেছনত যায়। মানুহজনৰ চিন্তা শক্তি লোপ পাবলৈ আৰম্ভ কৰে। মানুহজনে এনেধৰণে অনুভৱ কৰিবলৈ লয় যে এই পৃথিৱীখন মোৰ বাবে কোনো কামৰ নহয় বা এই পৃথিৱীখন মোৰ বাবে অৰ্থহীন, মোৰ জীয়াই থকাৰ কোনো উদ্দেশ্য নাই। মানুহজনে নিজকে হেল্পলেছ, হোপলেছ আৰু ৱৰ্থলেছ অনুভৱ কৰিব আৰু এনেধৰণৰ ডিপ্ৰেছনৰ ফলত তেওঁৰ মগজুত আত্মহত্যাৰ দৰে চিন্তা এটা থিতাপি লয় আৰু এনেকৈ ডিপ্ৰেছনৰ ফলত মানুহে আত্মহত্যাৰ সিদ্ধান্ত লয়। এতিয়া আমি আহোঁ যে আত্মহত্যাৰ প্ৰশংসায়ে সমাজত কি বিৰূপ প্ৰভাৱ পেলাব। যদি আত্মহত্যাৰ বেছি প্ৰশংসা কৰা হয় তেনেহ'লে আন ডিপ্ৰেছনত যোৱা ব্যক্তিয়ে সামাজিক মাধ্যমত এই প্ৰশংসা চাই নিজে আত্মহত্যা কৰিবলৈ অনুপ্ৰাণিত হ'ব বা মটিভেট হ'ব, যাৰ বাবে আত্মহত্যাৰ বিষয়ে আলোচনা কৰাওঁতে আমি সামাজিক মাধ্যমত অকণমান সাৱধান হ'ব লাগে। কাৰণ যেতিয়া এগৰাকী ব্যক্তিয়ে ষ্ট্ৰেছত ভুগি থাকে তেতিয়া এনেধৰণৰ সামাজিক মাধ্যমৰ এটা প্ৰশংসায়ে বা এটা বাক্যয়ে তেওঁক আত্মহত্যাৰ ফালে মটিভেট কৰিবলৈ যথেষ্ট। কাৰণ ষ্ট্ৰেছত ভুগি থকা ব্যক্তিগৰাকীৰ মগজুত কেৱল নিগেটিভ চিন্তাহে থাকে। আমি আলোচনা কৰাওঁতে শব্দসমূহ এনেদৰে ব্যৱহাৰ কৰিব লাগে যি শব্দয়ে বেলেগক আত্মহত্যা কৰিবলৈ অনুপ্ৰাণিত নকৰে। কাৰণ কাৰোবাৰ মৃত্যুৰ দুখত আত্মহত্যা কৰাটো আমাৰ সমাজৰ বাবে কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। মৃত্যু এটা চিৰন্তন সত্য পৰিঘটনা। দুদিন আগত বা দুদিন পিছত আমি সকলোৱে মৃত্যুবৰণ কৰিম। গতিকে মৃত্যুক আমি সহজভাৱে ল'ব লাগে আৰু প্ৰতিটো মুহূৰ্ততে সাজু হৈ থাকিব লাগে, কাৰণ কোন সময়ত কাৰ মৃত্যু হয় কোনেও নাজানে। তো বন্ধুসকল ইমানখিনি আছিল আত্মহত্যাৰ ওপৰত আজি আমাৰ আলোচনা।